এয়া দেখিছেনে বন্ধু আৰু বান্ধৱীসকল, আজি ৰাতিপুৱা অলপ দেখুৱাই দিছোঁ। যিহেতু মোৰ ডাঙৰ ল'ৰা স্কুললৈ যাব কাৰণে সাজু হৈছে। এয়া কাপোৰ কানি পিন্ধাই দিছোঁ, জোতা পিন্ধাই দিছোঁ আৰু মোক মোজাযোৰ পিন্ধাওঁতে অকণমান মোৰ মানে হাতৰ নখ অলপ লাগি গ'লে, সেইকাৰণে মোক মাৰিব লৈছে দেই মানুহে। এয়া মোজা পিন্ধাই দিছোঁ। ডাঙৰ নোহোৱালৈ আৰু মাকহঁতৰ এটা দায়িত্ব থাকে। স্কুল যোৱাৰ টাইমত সকলো ড্ৰেছ পোছাক পিন্ধাই কৰি ভাত পানী খুৱাই বোৱাই টিফিন ৰেডি কৰি দিব লগা হয়। তাৰ বাহিৰে আৰু সন্ধিয়া ৰাতিপুৱা মাকহঁতৰে দায়িত্ব হয় পঢ়া শুনা। দেউতাকহঁতকতো আশা কৰিবই নোৱাৰি, যিহেতু দেউতাকহঁতে ৰাতিপুৱাই খাই বৈ ওলাই যায় দিনটোৰ কাৰণে, সন্ধিয়াহে ঘৰ সোমায়হি। সেইকাৰণে মাকহঁতৰে এটা দায়িত্ব থাকে আৰু সকলোৱে। আপোনালোকৰো এনেকুৱাই হয়নে বাৰু? আৰু মই ৰাতিপুৱা টাইমটো খুব লৰালৰিকৈ কামবিলাক কৰিব লগা হয়। সেয়া জোতাযোৰ পিন্ধাই দিছোঁ। আৰু সদায় দাদাইকে স্কুল ওলোৱা টাইমত সৰুজনীও যাব খোজে দাদাইকৰ লগত স্কুল। সিও মানে দাদাইকক যেতিয়া বেগ লোৱা দেখা পায়, সিও মানে একদম বেগ এটা সদায় লৈ পিঠিত কিতাপ ভৰাই ল'ব, দাদাইকৰ পিছে পিছে একদম দৌৰি যায় আৰু স্কুল যাবলৈ। আৰু দেউতাকে থাকিলে সদায় স্কুল থ'ব গ'লে সৰুধনক লগত লৈ যায়, দাদাইকক স্কুল থৈ আহেগৈ সদায়। স্কুলৰ কাপোৰ পিন্ধা দেখিলে জানেই মানে কি দাদা এতিয়া স্কুল যাব, ময়ো যাম আৰু দাদাৰ লগত মই বেগটো লৈ গৈ আৰু সেনেকৈ মানে একদম সদায় বেগটো ল'বগৈ। সিও দাদাইকৰ পিছে পিছে দৌৰি যায় আৰু স্কুল যাবলৈ। সেয়াই আৰু।